পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই হয় বন্ধুসকল এই ঠাইখন ইমানেই ঠাণ্ডা যে আপুনি হয়তো কেতিয়াও তালৈ যাবলৈ ইচ্ছা নকৰিব কাৰণ ইয়াৰ তাপমাত্ৰা ঠাণ্ডা দিনত ইমানেই কমি যায় যে গৰম চোলা নিপিন্ধাকৈ যিকোনো মানুহ কেই সেকেন্ড মানতে বৰফৰ দৰে গুট মাৰি যাব পাৰে আৰু তেওঁৰ মৃত্যুও হ'ব পাৰে কিন্তু তথাপিও এই চহৰখনত এটা ডাঙৰ জনসংখ্যাই বাস কৰে হয় আমি কথা পাতিবলৈ ওলাইছো ৰাছিয়াত অৱস্থিত সাইবেৰিয়াৰ বিষয়ে এনেইতো পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই হৈছে এণ্টাৰ্কটিকা কাৰণ 2010 চনৰ আগষ্ট মাহত বিজ্ঞানীসকলে পূব এণ্টাৰ্কটিকাত -92 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা লিপিবদ্ধ কৰিছিল আৰু এণ্টাৰ্কটিকাক পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাই হিচাপে ঘোষণা কৰিছিল কিন্তু তাত মানুহৰ জনসংখ্যা নাই বুলি ক'লেও ভুল কোৱা নহ'ব আনহাতে সাইবেৰিয়াৰ কথা ক'বলৈ গ'লে সাইবেৰিয়াৰ ইয়াকুটস্ক নামৰ চহৰখনত শীতকালত তাপমাত্ৰা -60 ডিগ্ৰী সেলসিয়াছলৈকে নিম্নগামী হয় তথাপিও ৰাছিয়াৰ 27% জনসংখ্যা অৰ্থাৎ প্ৰায় 3.3 কোটি মানুহ সাইবেৰিয়াত বাস কৰে কিন্তু শীতকালত ইয়াত বাস কৰা লোকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় আজি আমি এই ভিডিঅ'টোত আপোনালোকক তাকেই ক'বলৈ ওলাইছো যে আসলতে ইয়াত লোকসকলে ইমান ঠাণ্ডা আৰু বৰফৰ মাজত কেনেদৰে জীৱন নিৰ্বাহ কৰে আৰু ইয়াকুটস্ক চহৰৰ লোকসকলে কেনে ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় বন্ধুসকল ঠাণ্ডা সকলো ঠাইতে পৰে কিন্তু সাইবেৰিয়াত অৱস্থিত ইয়াকুটস্ক চহৰৰ ঠাণ্ডা সহ্য কৰিব পৰাটো সকলোৰে বাবে সম্ভৱ নহয় কাৰণ ঠাণ্ডাৰ প্ৰকোপত ইয়াত সকলো বস্তু শিলৰ দৰে গুট মাৰি যায় আমি সকলোৱে জানো যে মাত্ৰ 0 ডিগ্ৰী সেলসিয়াছত পানী গুট মাৰে কিন্তু ইয়াকুটস্ক চহৰত এতিয়ালৈ সৰ্বনিম্ন তাপমাত্ৰা -71 ডিগ্ৰী সেলসিয়াছ লিপিবদ্ধ কৰা হৈছে ইয়াতে গৰম দিনতো তাপমাত্ৰা 1 পৰা 10 ডিগ্ৰী সেলসিয়াছহে হয় ইয়াৰে লোকসকলৰ আটাইতকৈ ডাঙৰ সমস্যা পানীক লৈয়ে হয় ইমান ঠাণ্ডাত যিকোনো পাইপলাইনেৰে পানী সাপ্লাই কৰাটো এটা অসম্ভৱ কাম ইয়াত বেছিভাগ মানুহে বৰফবোৰ একগোট কৰি তাক জুইত গৰম কৰিহে পানী হিচাপে ব্যৱহাৰ কৰে আপুনি ইয়াত পানী কেৱল গৰম কৰিহে ব্যৱহাৰ কৰিব পাৰিব কাৰণ ঠাণ্ডা হোৱাৰ লগে লগে পানী গুট মাৰি শিল হৈ যায় অৱশ্যে কিছুমান ঠাইত পাইপলাইনৰ জৰিয়তে গৰম পানীৰ যোগান ধৰা হয় যাৰ বাবে ঠায়ে ঠায়ে বয়লিং মেচিনো বহুৱা হৈছে কিন্তু সকলো ঠাইলৈ গৰম পানী যোগান ধৰাটো সম্ভৱ নহয় আৰু ই অত্যন্ত কষ্টলি ইফালে আকৌ খাদ্যৰ কথা ক'বলৈ গ'লে ইয়াত কেৱল গৰম খাদ্যহে খোৱা সম্ভৱ তাকো গৰম ঠাইত বহিহে কাৰণ ইমান কম তাপমাত্ৰাত খাদ্যবোৰ শিলৰ দৰে টান হৈ যায় যাৰ বাবে সেইবোৰ খোৱাটো সম্ভৱ নহয় এই চহৰখন বেছিভাগ সময় বৰফেৰে ঢাক খাই থাকে সেইবাবে ইয়াত খেতিবাতি কৰাটো সম্ভৱ নহয় কিছু শাক-পাচলিৰ ট্ৰান্সপৰ্টেশ্যনৰ জৰিয়তে আন ঠাইৰ পৰা অনা হয় যদিও সেইবোৰ অত্যন্ত কষ্টলি হয় অৱশ্যে ইয়াৰ মানুহৰ মুখ্য আহাৰ হৈছে মাছ আৰু বিভিন্ন জীৱ-জন্তুৰ মাংস যাক তেওঁলোকে বহুদিনলৈ ষ্ট'ৰ কৰি থয় আৰু খায় ইয়াৰে দোকান বজাৰবোৰত ফ্ৰেছ বস্তু পোৱা নাযায় অকল ফ্ৰ'জেন বস্তুহে পায় যাক বহুদিনলৈ ষ্ট'ৰ কৰি ৰখা হয় ইয়াত মানুহে চলাফুৰা কৰোঁতেও যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আপোনাৰ যদি এখন গাড়ী আছে তেনেহ'লে আপুনি ঠাণ্ডা দিনত গাড়ীখনৰ ইঞ্জিন অফ কৰিব নোৱাৰিব কাৰণ ইঞ্জিন অফ কৰাৰ লগে লগে আপোনাৰ গাড়ীখনৰ ইঞ্জিনটো জাম হৈ যাব আৰু গৰমৰ দিন আহালৈকে ইঞ্জিন ষ্টাৰ্ট কৰিব নোৱাৰিব সেইবাবে ইয়াত প্ৰায়ভাগ মানুহে শীতকালত গাড়ীৰ ইঞ্জিন অফেই নকৰে ইয়াৰ চৰকাৰে প্ৰতিদিনে ৰাস্তা আৰু ফুটপাথৰ পৰা হাজাৰ হাজাৰ টন বৰফ আঁতৰোৱাৰ কাম কৰিবলগীয়া হয় নহ'লে এই চহৰৰ যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ যাব আৰু মানুহৰ জীৱন বিঘ্নিত হৈ যাব অৱশ্যে মানুহৰ ঘৰৰ সন্মুখত জমা হৈ থকা বৰফবোৰ তেওঁলোকে নিজেই আঁতৰাব লাগে ইয়াৰে লোকসকলে আৰু এটা ডাঙৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় আৰু সেইটো হৈছে কাৰোবাৰ অন্তিম সংস্কাৰ কৰা হয় ইয়াত যদি ঠাণ্ডা দিনত কাৰোবাৰ মৃত্যু হয় তেনেহ'লে মৃতদেহটো কবৰ দিয়া অত্যন্ত অসুবিধা হয় কাৰণ অনবৰতে বৰফ পৰি থকাৰ ফলত বৰফে মাটি প্ৰায় 4-5 ফুট ওপৰলৈকে ঢাকি ৰাখে আৰু কবৰ খান্দিবলৈ হ'লে প্ৰথমে বৰফবোৰ আঁতৰাব লাগে তাৰ পাছতহে কবৰ খান্দিব পাৰে এই সকলোবোৰ কৰোঁতে প্ৰায় 3-4 দিন সময় লাগি যায় আৰু অত্যন্ত ঠাণ্ডা হোৱা বাবে মৃতদেহটো সহজে ডিকম্প'জো নহয় অৱশ্যে যিয়েই নহওক ইয়াৰে লোকসকলে অত্যাধিক ঠাণ্ডাৰ মাজতো জীয়াই থাকিবলৈ শিকি গৈছে কাৰণ ইমান ঠাণ্ডাৰ মাজতো ইয়াৰে লোকসকলে স্কুল কলেজ অফিচ বজাৰ আদি সকলোলৈকে যায় আৰু নিজৰ দৈনন্দিন জীৱন সাধাৰণভাৱে চলাই যায় তেনেহ'লে বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে আমাক কমেণ্ট কৰি নিশ্চয় জনাব ভিডিঅ'টো চাই ভাল পালে অনুগ্ৰহ কৰি লাইক আৰু শ্বেয়াৰ কৰাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তেনেহ'লে পুনৰ লগ পাম মোৰ আন এটি ভিডিঅ'ত তেতিয়ালৈ আহিছোঁ ধন্যবাদ